আজি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে গোটেই অসমত আমি 26খন জিলা সক্ৰিয় জিলা আছে আৰু সক্ৰিয় 26খন জিলাই এই কাৰ্যসূচী ভাগ আমি ক্ৰমান্বয়ে 10 তাৰিখৰ পৰা 15 তাৰিখলৈকে কাৰ্যসূচী লৈ বিভিন্ন জিলাত কৰা হৈছে। আমাৰ মূল উদ্দেশ্য হ'ল আমি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ দাবী আৰু মূল উদ্দেশ্য যে আমি খিলঞ্জীয়া হৈ আমি বহু বিষয় বা বহু কথাত আমি বঞ্চিত হৈছোঁ। আমি অসমৰ আহোম যুগৰ আগৰ পৰাই আমি ইয়াত বসবাস কৰিছোঁ। আমি খিলঞ্জীয়া হয়, মাটিয়ে পানীয়ে আমি অসমীয়া, আমাৰ সংস্কৃতি আমাৰ আহাৰ সকলো অসমীয়া। আমি নিজকে অসমীয়া বুলি ভাবোঁ আৰু অসমৰ প্ৰতিটো অসমৰ স্বাধীনতা, অসমৰ মাধ্যমিক আন্দোলন বা ভাষা আন্দোলন বিভিন্ন আন্দোলনত আমাৰ জনগোষ্ঠীয়ে সক্ৰিয়ভাৱে ভূমিকা লৈ আমি যথেষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ জনগোষ্ঠীয় লোক শ্বহীদো হৈছে। সেয়ে আমি দাবী কৰোঁ যে আমাৰ সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ মূল দাবী আমাক বিশেষকৈ আমাক খকীয়াকৈ জৰীপ কৰিব লাগে আৰু জৰীপ কৰি আমাক চিনাক্তকৰণ কৰি আমাক সাংবিধানিক মৰ্যাদা দি পেলাই আমাৰ সন্মান অটুট ৰাখিব লাগে। খিলঞ্জীয়াসকলক আমি খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমি মানুহ, আমি ধৰ্মীয় হিচাপে আমি চিনাক্ত হ'ব নিবিচাৰোঁ। আমি গৰীয়া মৰীয়া দেখি জনগোষ্ঠী হিচাপে চিনাক্ত হ'ব বিচাৰোঁ। সেয়ে আমি চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যে চৰকাৰে কিছু সঁহাৰি জনাইছে যদিও আজিলৈকে আমি সেই সঁহাৰিৰ কোনো সুফল দেখা নাই। আমি আশা কৰিম আমাৰ চৰকাৰখনে যেন এই অতি পুৰণি এই খিলঞ্জীয়া জাতিকেইটাক সুকীয়া জৰীপ কৰি আমাৰ দাবীসমূহ তেওঁলোকে সম্পূৰ্ণ অধ্যয়ন কৰি আমাক সুকীয়া জৰীপ কৰক আৰু আমাৰ মাটি ভূমি যি ক্ষেত্ৰত আমি আজি অসমত দুবাৰ বসুন্ধৰা 1 বসুন্ধৰা 2 এনেকৈ দুটা আঁচনি হৈ গ'ল, কিন্তু এই আঁচনিবোৰত আমাৰ জনগোষ্ঠীৰ মানুহে কোনো সুবিধা নাপালে, আমাৰ জনগোষ্ঠীৰ মানুহৰ কোনো কাম নহ'ল। সেয়ে আমি আকৌ বসুন্ধৰা 3 আহি আছে বুলি আমি জানিব পাৰিছোঁ চৰকাৰৰ ফালৰ পৰা। সেয়ে আমি আশা কৰিম যে বসুন্ধৰা 3ত যেন আমাৰ জনগোষ্ঠীকেইটাই এই মাটি বাৰীৰ কামৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পায় আৰু চৰকাৰে যেন অগ্ৰাধিকাৰ দিয়ে। আমি অনুভৱ কৰা নাছিলোঁ যে আজি 40 বছৰ আগত গৰীয়া জনগোষ্ঠীয়ে অনুভৱ কৰা নাছিল। গৰীয়া জনগোষ্ঠী অসমৰ জনমানসত যে এটা মুছলিম জাতি হিচাপে মুছলিম কোনো চিন-চাপ নাছিল। আমি অসমৰ মূল খুঁটিৰ যিসকল জনগোষ্ঠী জাতি আছিল সেইসকলৰ লগত একাকাৰ হৈ গৈছিলোঁ আৰু আমি কোনো এটা তফাত দেখা নাছিলোঁ। আৰু পৰিতাপৰ বিষয়ে যেতিয়া অভাৱ অনুভৱ কৰা যায়, কিছু ক্ষেত্ৰত যেতিয়া আমি অভাৱ অনুভৱ কৰোঁ সামাজিক ক্ষেত্ৰত বা প্ৰশাসনিক ক্ষেত্ৰত, সেই ক্ষেত্ৰবোৰৰ ওপৰত যেতিয়া আমি অধ্যয়ন কৰি দেখিছোঁ যে আমি কিছুমান ক্ষেত্ৰত আমি অৱহেলিত হৈছোঁ, লাঞ্ছিত হৈছোঁ, বঞ্চিত হৈছোঁ। সেয়ে আমি এই সংগঠনৰ দ্বাৰাই আমি আমাৰ দাবীসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। জয় অসম। সদৌ অসম। এইটো অতি দুখৰ কথা, যিখিনি আমাৰ সম্পূৰ্ণ ভূমিপুত্ৰ বা এইটো চৰকাৰেও স্বীকাৰ কৰিছে, তেওঁলোকক যদি বিভিন্ন সুবিধাৰ পৰা বা বিভিন্ন আঁচনিৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰে বা সুবিধাৰ পৰা বঞ্চিত কৰে, এইটো অতি অসমৰ কাৰণে পৰিতাপৰ বিষয় আৰু ইয়াৰ আমি সম্পূৰ্ণ বীৰ লাচিত সেনাই ইয়াৰ বিৰোধিতা কৰোঁ আৰু চৰকাৰক ইয়াৰ পৰাই দাবী জনাইছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেকুৱা বৈষম্য কেতিয়াও নকৰিব আৰু যদি কৰে তাৰ বাবে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ'ব। আমাৰ বহুদিনীয়া দাবী আছে যে আমি এটা জনগোষ্ঠীয় মূলৰ লোক হয়, আমি অসমৰ ভূমিপুত্ৰ হয়, কিন্তু আমাক আজিলৈকে আমি কিমানখিনি মানুহ আছোঁ, এই অসম ভূমিত আমি কিমানখিনি মানুহ আছোঁ আমাৰ জৰীপ এটা হোৱা নাই। গতিকে আমি এই মঞ্চৰ পৰা আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাক অতি শীঘ্ৰে জৰীপ কৰাৰ ব্যৱস্থা কৰক। আমাক যে সকলোৰে লগত একাকাৰ কৰি আমাৰ সা সুবিধা, আমি যিখিনি ভূমিপুত্ৰ হিচাপে জনগোষ্ঠী হিচাপে আমি যিখিনি সা সুবিধা পাব লাগে, ভূমিৰ অধিকাৰকে আৰম্ভ কৰি এতিয়া আমাৰ যিটো বসুন্ধৰা আঁচনি, সেই আঁচনিত আমাক যিটো ভূমিহীনক যিটো পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে বা আমাৰ যিখিনি ভূমিৰ অধিকাৰ আছে, সেই অধিকাৰক আমাক বসুন্ধৰা আঁচনি যে এতিয়া হ'বলৈ গৈ আছে, আমাক নথি পত্ৰৰ যিখিনি ব্যৱস্থা কৰা হৈছে, সেই নথি পত্ৰ যিহেতু আমাৰ মানুহৰ নথি পত্ৰৰ ইমান নাথাকেগৈ, গতিকে আমাৰ মানুহক থলুৱা জনগোষ্ঠীয় মানুহ হিচাপে আমাক
অতি শীঘ্ৰে বসুন্ধৰা আঁচনিত আমাক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হওক। এইসমূহ দাবী লৈ আমি আজি চৰকাৰৰ ওচৰত আমি আমাৰ দাবীসমূহ আমি উত্থাপন কৰিব বিচাৰিছোঁ আৰু সেইবাবে আমি আজি ইয়াত একত্ৰিত হৈছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি